আমাৰ জীৱন্ত প্ৰভু হয় আৰু তাক বিশ্বাস কৰাৰ দ্বাৰাই মই এদিনাখন মই মোৰ জীৱনটোক বচাম বা মোৰ জীৱন বাচিব বা আমি স্বৰ্গলৈ যাম যীশুৰ নামত, আমি এনেদৰে বিশ্বাস যদি কৰিছোঁ, আমি যদি কৈছোঁ, তেতিয়াহ'লে ঈশ্বৰে কিছুমান বিষয়ে আমাক বিচাৰ কৰিবৰ কাৰণে কৈছে নিজক। আমাক যেন আমি যেন দুখী বুলি সাব্যস্ত নহওঁ শেষলৈ, তাৰ কাৰণে তাৰ আগতে আমাক নিজকে বিচাৰ কৰি চাবলৈ কৈছে। আৰু সেই বিচাৰ কৰি চাবলৈ কোৱাতে যীশুখ্ৰীষ্টই ইয়াত মথিয়ে লিখা শুভবাৰ্তা 7 অধ্যায় 13 পৰা আৰম্ভ কৰি একেবাৰে 29 পদলৈ প্ৰভু যীশুখ্ৰীষ্টই ইয়াত কেইটামান অপশ্যন দিছে। 3টা বিষয় জোৰা কৰি উদাহৰণ দিছে। 3টা বিষয় জোৰা বিষয় আনি এযোৰ বিষয় আনি তেওঁ এটা চিলেকশ্যন কৰিবৰ কাৰণে কৈছে। আৰু বিচাৰ কেতিয়া হয়? যেতিয়া 2টা বস্তু থাকে। যদি বিষয়বস্তু ক্লিয়াৰ আছে, তাত বিচাৰৰ প্ৰয়োজন নাই। বিচাৰৰ প্ৰয়োজন কেতিয়া হয়? যেতিয়া আমি 2টা বস্তু আহি গ'ল, আমি কোনটো চিলেক্ট কৰিম, কোনটো ল'ম, কোনটো নলওঁ, এনেকুৱা ভাৱত বিচাৰ আহে। আৰু সেইকাৰণে প্ৰিয়সকল, আহক আমি এই বাক্যৰ যোগেদি আমি অকণমান, মই যে খ্ৰীষ্টিয়ান হওঁ, আপুনি যে খ্ৰীষ্টিয়ান হয়, আপুনি যে কয় মই যীশুত বিশ্বাস কৰোঁ, ময়ো কওঁ যে যীশুত বিশ্বাস কৰোঁ, অকণমান আহকচোন আমি বিচাৰ কৰি চাওঁ বাইবেলৰ আধাৰেৰে যে সঁচাকৈ আমি যীশুত বিশ্বাস কৰা ব্যক্তি হওঁ নাই। সঁচাকৈ আমি আমাৰ যিটো বিশ্বাস আমি ক্লেইম কৰি আছোঁ, আমি দাবী কৰি আছোঁ, হয় মই যীশুত বিশ্বাস কৰোঁ, এইটো প্ৰকৃত হয়নে নহয়, তাক অকণমান আমি চাম। ইয়াত 2টা বস্তু প্ৰভু যীশুখ্ৰীষ্টই দিছে। ইয়াত কৈছে প্ৰথমতে 13 অধ্যায় 13 পৰা 14 পদলৈ যদি আমি পঢ়িম, আমি পদ পঢ়ি আমি আলোচনা কৰিম। ঠেক দুৱাৰেদি সোমোৱা, কিয়নো যি দুৱাৰ আৰু যি বাটে সৰ্বনাশলৈ নিয়ে সেই দুৱাৰ বহল, বাটো মুকলি, আৰু সিয়ে সোমোৱাও অনেক বোলে। কিয়নো যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাক পোৱা লোকো তাকৰ। পবিত্ৰ বাক্য পঢ়া শুনা সকলোৰ প্ৰতি ঈশ্বৰৰ আশীৰ্বাদ হওক। ইয়াত বাক্যত কৈছে কি 2টা অপশ্যন দিছে আমাক, ঠেক বাট আৰু বহল বাট। যীশুৰ আদেশ হয় তোমালোকে ঠেক বাটে দি সোমোৱা। আৰু ইয়াত কৈছে আৰু এটা বাট আছে, এইটো বহল বাট। আৰু ঠেক বাটটোত চেপা লগা বাট, চেপ থকা বাট, সৰু বাট, একেবাৰে কি ক'ম আমি তাত একেবাৰে কি ক'ম আমি চেপ লগা সৰু বাট, তাত সোমাবলৈ অকণমান কষ্ট হয়। আৰু বহল এটা বাট, এইটোত আমি এক মুকলিকে আমি খোজকাঢ়িব পাৰোঁ, মুকলিকে দৌৰিব পাৰোঁ, মুকলিকে আমি তাত যি মন ইচ্ছা তাকে আমি কৰিব পাৰোঁ। তো যীশুৱে কৈছে তোমালোকে ঠেক বাট লোৱা, আৰু এই ঠেক বাটটোত কিন্তু মানুহ তাকৰ বোলে। ঠেক বাটত মানুহ তাকৰ, বহল বাটত মানুহ বেছি। আৰু ঠিক তেনেদৰে মই এটা কথা কওঁ, ঢেৰ সংখ্যক মানুহ যে এটা বিষয়টো ছাপৰ্ট কৰিলে বুলি এইটো শুদ্ধ হ'ব মই নাভাবোঁ। কাৰণ বিব্লিকেলি চালে সদায় সত্যতাত চলা মানুহ কম, অসত্যত চলা মানুহ বেছি। আৰু ঈশ্বৰীয় মানুহ সদায় কম থাকে, আৰু ঈশ্বৰত বিশ্বাস নকৰা মানুহ বা বেয়া পথৰে চলা মানুহ বেছি থাকে। যুক্তিত চালেও ভুল যুক্তিৰ মানুহ বেছি আৰু ভাল যুক্তিৰ মানুহ কম থাকে, যিটোক আমি লজিকেলি আনি চাব পাৰোঁ। ইয়াত কৈছে ঠেক বাটে দি সোমোৱা, কিয়নো যি বাটে সৰ্বনাশলৈ নিয়ে সেই বাট বহল। এতিয়া আমাক চিলেকশ্যন কৰিবৰ কাৰণে এইটো হৈছে আমাৰ খ্ৰীষ্টিয়ান জীৱনৰ আৰম্ভণি। খ্ৰীষ্টিয়ান জীৱন যে আমি ষ্টাৰ্ট কৰিম, ইয়াতে ষ্টাৰ্ট হ'ব। আপুনি কি বাট চিলেকশ্যন কৰিব? ঠেক বাট চিলেকশ্যন কৰিবনে বহল বাট চিলেকশ্যন কৰিব? মই এবাৰ উদাহৰণ দিছিলোঁ, চব আপুনি যি মন গ'ল তাকে কৰিলে, লাষ্টত গৈ স্বৰ্গটো চিলেকশ্যন কৰিছে, এনেকুৱা নহ'ব, নৰকতেই যাব। এইটো ষ্টাৰ্টটো কৰিব লাগিব আপোনাৰ মোৰ জীৱনত, আৰম্ভণি মই কৰিব লাগিব। এইটো হৈছে ক'ত আপুনি আৰম্ভ কৰে। যীশুৱে কৈছে ঠেক বাটত তোমালোকে আৰম্ভ কৰা, আৰু ইয়াত এইটো হ'লে ঈশ্বৰৰ ৰাজ্যলৈ যোৱা বাট, আৰু বহল বাট হৈছে
এইটো সৰ্বনাশলৈ আমাৰ জীৱনটোক ধ্বংস কৰা এটা বাট। এটা আপুনি মই ইয়াতে ষ্টাৰ্ট কৰিম যে আপুনি মোৰ জীৱন ক'ত আমি আৰম্ভ কৰিছোঁ। ঠেক বাটে যোৱা ৰাস্তা কষ্ট আছে। ঠেক বাটে যোৱা ৰাস্তাত আপোনাৰ মই বেছি আত্মিক কথাটো নানো ইয়াত, কিন্তু মই কি কৈছোঁ, ঠেক বাটে যোৱা মানুহ নিজৰ ইচ্ছামতে চব যি কৰিম মই ক'ব নোৱাৰে। সদায় ঈশ্বৰে এইটোত ইচ্ছা কৰে নে নাই সেইটো চাব। সদায় ভাবিব এইটো মই যিটো কৰি আছোঁ এইটো মই ভুল কৰি আছোঁ নেকি। যেতিয়াই আপুনি ষ্টাৰ্ট কৰিব, আৰম্ভ কৰিব ঠেক বাট, তেতিয়াই আপোনাৰ আৰম্ভ হ'ব আপোনাৰ এই মগজত, ব্ৰেইনত, আত্মাত আপোনাক ক'ব আপুনি যি যি কৰ্ম কৰে এই কৰ্মবিলাক সঁচাকেই ঠিক কৰি আছোঁ নে নাই, নে মই ৰং কৰি আছোঁ নেকি। আৰু ঠেক বাটে যোৱা ৰাস্তাটো সঁচাকেই কষ্টৰ ৰাস্তা। আৰু কিয় মই কষ্টৰ ৰাস্তা কৈছোঁ, ইয়াত যোৱা ৰাস্তাত আপুনি পাপ নকৰিবলৈ চেষ্টা কৰিব। পাপ নকৰিবলৈ চেষ্টা কৰিব। আমি পাপেৰেই জন্ম হোৱা ব্যক্তি আৰু পাপ আমাৰ স্বভাৱ। এই স্বভাৱৰ এগেইনষ্টত আপুনি যাব। আপোনাৰ যুদ্ধ হ'ব ভিতৰত, মোৰ যুদ্ধ হ'ব ভিতৰত, পাপময় স্বভাৱৰ বাহিৰত। আপুনি যেতিয়া ঠেক বাট চিলেকশ্যন কৰিব আপোনাৰ অপশ্যন আহি যাব, আৰু সেই অপশ্যনটোত আপুনি চিলেকশ্যন কৰিব লাগিব। তাতে আপোনাৰ ষ্টাৰ্ট হ'ব জীৱন। আপুনি ক'ত আৰম্ভ কৰিছে, ঠেকত নে বহলত? বহলত আপোনাৰ যি মন যায় তাকে কৰিব। বহল বাটত আপোনাৰ আপুনি প্ৰাৰ্থনা কৰিব নকৰিব আপোনাৰ কথা, বাইবেল পঢ়িব নপঢ়িব আপোনাৰ কথা, গীৰ্জালৈ আহিব নাহিব আপোনাৰ কথা, ঈশ্বৰৰ বিষয়ে চিন্তা কৰিব নকৰিব আপোনাৰ কথা, জীৱনৰ বিষয়ে চিন্তা কৰিব নকৰিব আপোনাৰ কথা। কিন্তু যেতিয়াই ঠেক বাটত আপুনি সিদ্ধান্ত ল'ব যাব, আপোনাৰ মনত অপশ্যন আহিব। আপোনাৰ মনত ভাৱ আহিব, কষ্ট হ'ব, নাই বোলে এইটো মই নকৰিম। পাপটোক আপুনি এৰিব ঠেক বাটে গ'লে। আৰু এইটোৱেই চবতকৈ ডাঙৰ কষ্ট। আমাৰ পাপময় স্বভাৱৰ এগেইনষ্টত আপুনি কাম কৰিব। এইটো হৈছে ডাঙৰ এটা ঠেক বাটে যোৱা ৰাস্তাৰ এটা কি ক'ম কষ্ট। আৰু আপুনি যি মন যায় তাকে কৰিব নোৱাৰিব। এইটো আৰু এটা কষ্ট। নাই বোলে মই তালৈকে যাম, নাই মোৰ ইচ্ছা নহ'ব। নাই বোলে মই এইটো কিনিম, আপুনি তাত বিচাৰিব প্ৰভুৰ ইচ্ছা আছেনে নাই, কষ্ট। নাই বোলে মই এইটো কৰিম, প্ৰভুৱে ইচ্ছা কৰে নে নাই, কষ্ট। আপুনি আপোনাৰ ইচ্ছাৰে চব কৰিব নোৱাৰে। এইটো হ'ল ঠেক বাট চিলেকশ্যন কৰাৰ আৰম্ভণি। ঠেক বাট আপুনি বাছি লোৱাৰ আৰম্ভণি। কষ্ট আছে। আপুনি কোন বাট চিলেক্ট কৰিছে খ্ৰীষ্টান জীৱনত, এইটো আপুনি জানে। কিন্তু আমি যদি কওঁ, আমি ক্লেইম কৰিছোঁ, আমি নিজকে দাবী কৰিছোঁ মই খ্ৰীষ্টিয়ান হওঁ, বহল বাটত যোৱা মানুহ আমি নকওঁ তেওঁ যীশুক বিশ্বাস কৰিছে। বহল বাটত যোৱা মানুহক আমি ক'বই নোৱাৰোঁ তেওঁ খ্ৰীষ্টিয়ান হয়। ঠেক বাটত আপোনাৰ জীৱন আৰম্ভ কৰিব লাগিব। 2 নম্বৰ অপশ্যন প্ৰভু যীশুখ্ৰীষ্ট ইয়াত দিছে, তাকে মথিয়ে ইয়াত লিখিছে বাইকত। তেওঁ কৈছে 16 পৰা 20 পদলৈ, 16 পৰা 20 পদলৈ তেওঁ ইয়াত লিখিছে এনেদৰে, কৈছে যে সিহঁতৰ কৰ্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা। মানুহে কাঁইট গছৰ পৰা দাইখাগুটি বা পুলি কাঁইটৰ পৰা ডিমৰু গুটি পাবনে, পাৰেনে? সেইদৰে সকলো ভাল গছে ভাল গুটি ধৰে, কিন্তু বেয়া গছেহে বেয়া গুটি ধৰে। ভাল গছে বেয়া গুটি ধৰিব নোৱাৰে, বেয়া গছেও ভাল গুটি ধৰিব নোৱাৰে। যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। এতেকে তোমালোকে ফলৰ দ্বাৰাই সিহঁতক চিনিবা। যদি আপুনি চিলেকশ্যন কৰিলে বল বাট নে ঠেক বাট,
সেইটোত আপুনি আপোনাৰ কৰ্মত ওলাব। এইটো আপোনাৰ জীৱন যাত্ৰা। এই জীৱন যাত্ৰাত কি ওলাব? বেয়া গছে কেতিয়াও ভাল ফল দিব নোৱাৰে। আপুনি বেয়া গছৰ পৰা আপুনি ভাল ফল এটা আশা কৰিব নোৱাৰে। বেয়া গছৰ পৰা বেয়া ফলে ওলাব, ভাল গছৰ পৰা ভাল ফল, ভাল গুটি ওলাব। এতিয়া আপোনাৰ মোৰ ফলবিলাক কেনেকুৱা? ফলটোৱে হৈছে আপোনাৰ মোৰ কাম। আপোনাৰ মোৰ কামৰ দ্বাৰাই যিবিলাক প্ৰকাশ পায়। আপোনাৰ মোৰ যি ঠেক বাটে যোৱা ৰাস্তাত আমি চিলেকশ্যন কৰাৰ পাছতে মই কি কৰি আছোঁ, সেইটোত এই ফলৰ দ্বাৰাই ওলাব। ফলৰ দ্বাৰাই ওলাব আপোনাৰ ফল কেনেকুৱা। ইয়াত কৈছে ৰাণ কুকুৰবিলাকক মাজত দিয়া হ'ব, ভুৱা ভাৱবাদীবিলাক ওলাব। সেইটোৰ দ্বাৰা আমি চিনি পাম বোলে আমি কোন হয় বা সেই মানুহবিলাক কোন হয়। এই মানুহবিলাক সঁচাকৈ প্ৰভুৰ হয় নে প্ৰভুৰ নহয়। এইটো ভাল ফলৰ দ্বাৰাই আমি চিনি পাম যে সঁচাকৈ তেওঁবিলাকে প্ৰভুৰ হয়। আত্মাৰ ফল, আমাৰ আত্মাৰ ফল আছেনে নাই? আপোনাৰ ঈশ্বৰৰ প্ৰতি প্ৰেম, মানুহৰো প্ৰতি প্ৰেম, সেলফ কন্ট্ৰোল। আপুনি যিয়ে কৰিব মন তাকেই কৰিব নোৱাৰিব, এইটো ফল আপোনাৰ জীৱনত ধৰিছেনে নাই? ৰাইটিয়াছনেছ, ধাৰ্মিকতা আপোনাৰ মোৰ আছেনে নাই? আপুনি বাক্য অধ্যয়ন কৰেনে নাই? এই সকলোবিলাক ধেৰ ফলবিলাক আছে। আত্মাৰ ফলবিলাক আছে, আত্মাৰ স্বভাৱবিলাক আছে। এই স্বভাৱবিলাক আমাৰ ইয়াত আহিছেনে নাই? কাৰণ এজন ব্যক্তি প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰিব, ঠেক বাটে যাব পাৰিব যেতিয়া পবিত্ৰ আত্মাই তেওঁক সহায় কৰিব। আৰু যেতিয়া পবিত্ৰ আত্মা আমাৰ জীৱনত থাকে, পবিত্ৰ আত্মাই সহায় কৰে, মানে আত্মাৰ ফল আপোনাৰ মোৰ ইয়াত থাকিব। মই কোৱা নাই আমি পাৰফেক্ট হৈ যাম। পাৰফেক্ট কোনো ব্যক্তি এতিয়াও হ'ব নোৱাৰে। আমি সেই স্বৰ্গলৈ গ'লে এইটো কেনেকুৱা পাৰফেক্ট হ'ম, এইটো আমি প্ৰভুক লগ পাম, তাতে আমি জানিম। কিন্তু আমি চেষ্টাত থাকিব। এজন ব্যক্তিয়ে পাপৰ ফল তেওঁৰ জীৱনত ওলাই দিবলৈ চেষ্টা নকৰিব, কেতিয়াও নহ'ব। এইটো কেতিয়াও নহ'ব। ঠেক বাটে যোৱা ব্যক্তিয়ে কেতিয়াও বহল বাটৰ কাম নকৰে। মই যে ক'লোঁ আমি আমাক নিজকে বিশ্বাস কৰিম দেই। মই যীশুক বিশ্বাস কৰিছোঁ বুলি কৈছোঁ, আপুনি কৈছে, আমি ঠিকেই কথা আমি কৈ আছোঁ, কিন্তু আমাৰ ফলৰ দ্বাৰাই আমি পৰীক্ষা কৰিম, আমাৰ কাৰ্যক্ষেত্ৰৰ দ্বাৰা আমি পৰীক্ষা কৰিম যে প্ৰকৃততে মই খ্ৰীষ্টৰ হয়নে নহয়। আত্মাৰ ফল ওলাইছে নে? কি ফল ওলাইছে? আত্মাৰ গুণবিলাক আপোনাৰ মোৰ জীৱনত আছেনে? কি গুণবিলাক আছে? কি গুণৰ প্ৰকাশ আপোনাৰ মোৰ জীৱনত পাই আছে? প্ৰভু যীশু খ্ৰীষ্টই কৈছে, প্ৰভু প্ৰভু বলিয়ে যে স্বৰ্গ ৰাজ্য যাব এনে নহয়। যিবিলাকে ঈশ্বৰৰ ইচ্ছা পালন কৰিব তেওঁবিলাকেহে স্বৰ্গ ৰাজ্যৰ ভাগী হ'ব। আমাৰ টেষ্টটো, আমাৰ বিচাৰটো প্ৰভু 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 কোৱাটোত বিচাৰ নহয়। আমি হে ঈশ্বৰ, মই বিশ্বাস কৰিলোঁ, মই আপোনাৰ হয়, মই আপোনাৰ কাৰণে কাম কৰিলোঁ, মই আচৰিত কাম কৰিলোঁ, মই গীৰ্জা গ'লোঁ, মই বাইবেল পঢ়িলোঁ, 10 কমাণ্ডমেণ্ট মই মুখস্থ কৰিলোঁ, মুখস্থ পঢ় কৰিলোঁ, ষ্টেটাছত মই ষ্টেটাছত মই পষ্ট কৰিলোঁ, ফেচবুকত মই মেছেজ পষ্ট কৰিলোঁ, পদবিলাক লিখি দিলোঁ। প্ৰভু মই ঢেৰ কাম কৰিলোঁ। হে প্ৰভু হে প্ৰভু হে প্ৰভু। এইটোত আপোনাৰ মোৰ বিচাৰ নহয়। বিচাৰটোত ডিপেণ্ড কৰিব আপুনি ঈশ্বৰৰ ইচ্ছা পালন কৰিলে নাই, মই ঈশ্বৰৰ ইচ্ছা পালন কৰিলে নাই। আমি বহুতবাৰ ভাবোঁ বাইবেল পঢ়ি দিলোঁ বোলে আমি ঈশ্বৰৰ হৈ গ'লো। নহয়। কত মানুহ বাইবেল পদ লৈ পঢ়ি দিয়ে, কিমান পলিটিচিয়ানবিলাকে বাইবেল পদ লৈ পঢ়ি দিয়ে। কেতিয়াবিলাকে পৰিত্ৰাণ পাইছে, কেতিয়াবিলাকে ঈশ্বৰৰ ইচ্ছা পালন কৰি আছে। নহয়। ফলে কি কৰিব লাগিব? আমি ঈশ্বৰৰ ইচ্ছা আমি পালন কৰিব লাগিব। আৰু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁক ফল দেখিব। ফলৰ দ্বাৰাই আপুনি মই চিনি পাম যে আপুনি মই প্ৰভু যীশু খ্ৰীষ্ট হয় নে নহয়।
মই আপোনাক আৰু নিজকো মই কৈছোঁ, আমি চিলেকশ্যন কৰিলোঁ ঠেক বাট আৰু বহল বাটেৰে যাত্ৰা কৰিছোঁ। যি মন যায় আমি তাকেই কৰি আছোঁ, যি ইচ্ছা তাকে কৰি আছোঁ। এইটো আমি ক'ব নোৱাৰোঁ তেওঁ খ্ৰীষ্টৰ হয়, এইটো ঈশ্বৰৰ ইচ্ছা নহয়। আৰু ঈশ্বৰৰ ইচ্ছা নহ'লে যীশুৱে ক'ব মই তোমাক চিনি নাপাওঁ। আপুনি য'তেই থাকিব পাৰে, পলিটিকেলত থাকিব পাৰে, আপুনি চাকৰিয়াল থাকিব পাৰে, আপুনি কাম কৰিব পাৰে, আপুনি আপোনাৰ যি কৰ্মক্ষেত্ৰত থাকিব পাৰে, এইটো আমাৰ শৰীৰৰ কাৰণে হয়। কিন্তু যেতিয়াই আমি আমাৰ জীৱনৰ কথা লৈ আহিম, আপোনাৰ মোৰ গুণ, আপোনাৰ মোৰ খ্ৰীষ্টীয় স্বভাৱ, মই কোৱা নাই এজন ব্যক্তিয়ে ভাল হ'ল, এজন ব্যক্তিয়ে মদ নাখায়, এজন ব্যক্তিয়ে গীৰ্জালৈ সদায় আহে, এইটোও নহয়। এজন ব্যক্তিয়ে নাই বোলে মদ খায়, এজন ব্যক্তিয়ে